ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অহা HSLC 2025 বৰ্ষৰ যিটো পৰীক্ষা, সেই পৰীক্ষাত কিছুমান নতুন নিয়ম সংযোজন কৰা হৈছে। সেই নিয়মসমূহ আজি এই ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ। গতিকে ভিডিঅ'টি অকণো স্কিপ নকৰাকৈ তোমালোকে শেষলৈ চাবা। ইয়াত ইতিমধ্যে তোমালোকে এডমিট কাৰ্ড স্কুলৰ পৰা সংগ্ৰহ কৰিছায়ে। এডমিট কাৰ্ডসমূহ ভালদৰে লক্ষ্য কৰি ল'বা। তাত থাকিব ৰোল থাকিব, নম্বৰ থাকিব, ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকিব, চেণ্টাৰ নেম থাকিব, তাৰপিছত থাকিব কেণ্ডিডেট নেম, কেণ্ডিডেট অৰ্থাৎ নিজৰ নাম থাকিব, ফাদাৰ নেম থাকিব, মাদাৰ নেম থাকিব। তাৰপিছত থাকিব তোমালোকৰ যিটো এডিশ্যনেল ছাবজেক্ট বা ইলেক্টিভ ছাবজেক্ট, সেই ছাবজেক্টটোৰ ইয়াত লিখাই থাকিব। প্ৰত্যেকেই নিজৰ ছাবজেক্টটো ভালদৰে লক্ষ্য কৰি ল'বা। তাৰপিছত কিছুমান OMR শ্বীটৰ ইনষ্ট্ৰাকশ্যন দিয়াই আছে। ইয়াত ইনষ্ট্ৰাকশ্যন এইকেইটা চাবা। OMR শ্বীটৰ যিবিলাক বৃত্ত তোমালোকে সম্পূৰ্ণকৈ ক'লা বা নীলা ৰঙৰ চিয়াইৰে ৰং কৰিব লাগিব। সেই বৃত্তসমূহৰ প্ৰতিটো প্ৰশ্নৰে 4টাকৈ অপশ্যন থাকিব আৰু প্ৰতিটো সেই 4টা অপশ্যনৰ যিটো শুদ্ধ অপশ্যন হয়, সেই শুদ্ধ অপশ্যনটোৰহে এটা বৃত্তত তোমালোকে কালাৰ কৰিব লাগিব, যিটো হয়। গতিকে তোমালোকে এইটো ভুল নকৰিবা। তাৰপিছত প্ৰথম এটা বৃত্তত ৰং কৰাৰ পিছত যদি তোমালোকৰ কোনো কাৰণত ভুল হয়, নেক্সট আন এটাত ৰং কৰিবলৈ বিচাৰা, তেতিয়াহ'লে সেইটো মূল্যাংকন কৰা নহ'ব। তাৰপিছত তোমালোকে আৰু এটা কথা মন কৰিবা যে তোমালোকৰ পৰীক্ষাৰ প্ৰশ্ন কাকত 4টা ছেটত থাকিব ABCD। গতিকে কোনো কাৰো পৰা চাই লিখাৰ বাবে তোমালোকৰ সেইটো সুবিধা নাথাকিব। গতিকে নিজে নিজৰটো চাই ল'বা। তাৰপিছত আন কিছুমান নতুন নিয়ম সংযোজন কৰা হৈছে ইয়াতে। তোমালোকে ভালদৰে লক্ষ্য কৰিবা যে 8:30 বজাত তোমালোকে পৰীক্ষা হলত প্ৰৱেশ কৰিব লাগিব। লগত আনিব পাৰিবা এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আনিব পাৰিবা। প্ৰথম 1 ঘণ্টাৰ ভিতৰত কোনো কাৰণত পৰীক্ষাৰ্থী ওলাই যাব নোৱাৰিবা। যদি কোনো কাৰণত 2 ঘণ্টাৰ ভিতৰত ওলাই যোৱা, তেতিয়াহ'লে তোমালোকে কুৱেশ্যন পেপাৰ লগত নিব নোৱাৰিবা। তাৰপিছত তোমালোকে লগত আনিব পাৰিবা কেৱল পেঞ্চিল, বল পেন, ক'লা বা নীলা ৰঙৰ চিয়াহী, তাৰপিছত স্কেল আনিব পাৰিবা। আৰু প্ৰত্যেকে এটা কথা মন কৰিবা যে প্ৰথমেই নিজৰ ৰোল নম্বৰ আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰটো এনচাৰ স্ক্ৰিপ্টত তোমালোকে লিখি ল'বা ভালদৰে। আৰু নাজানিলে ইনভিজিলেটৰৰ দ্বাৰা জানি পেলাই তোমালোকে সেইটো ফিল আপ কৰিবলৈ যত্ন কৰিবা আৰু ভুল নকৰিবা। যদি প্ৰথম পেজটোৱে তোমালোকৰ ভুল হয়, তেতিয়াহ'লে এক্সামিনাৰৰ সেই বহীটোৰ ওপৰত কি নাথাকে, এটা ভাল এটা নাথাকে। সেইকাৰণে তোমালোকে ভুল নকৰিবা। তাৰোপৰি ইয়াতে তোমালোকৰ প্ৰগ্ৰেম শ্বীটখনো দিয়া আছে। কোনদিনা কি ছাবজেক্ট আছে সেইটো ভালদৰে চাই আহিবা। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।